নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছো আৰু আজি হৈছে 9 জুন আৰু এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ আপুনি যদি এগৰাকী হিতাধিকাৰী হয় তেনেহলে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰটো লগতে ৰাজ্যৰ লাখ লাখ কৃষকলৈ দিব ৰাজ্য চৰকাৰে বিশেষ সুবিধা ইয়াৰ উপৰি আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব তেওঁলোকৰ সেকেন্ড কিস্তি 25,000 টকা লগতে পিএম প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰো বহুকেইটা আপডেট আহি পৰিছে সেয়েহে আপুনি বাতৰিটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু আমাৰ বাতৰিসমূহ নিতৌ লাভ কৰিবলৈ এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া আগবাঢ়িছো আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ভূমি বেদখলকাৰীসকল এতিয়া সাৱধান হ'বৰ হ'ল কিন্তু ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে চলাব বিশেষ মেগা এভিকশ্যন ড্ৰাইভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমগ্ৰ অসম জুৰি চলাব এই এভিকশ্যন বিকাশ ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সুনিশ্চিত কৰাৰ স্বাৰ্থত চলিব এই বৃহৎ অভিযান বিগত 5 বছৰত অচিনাকি লোকৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 200 বৰ্গ বিশাল ভূমি এই ভূমি ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ হোৱা ভূমিত যাতে পুনৰ অবৈধ দখল নহয় তাৰ বাবে হ'ব কঠোৰ ব্যৱস্থা বুলি গ্ৰহণ কৰিব লগতে শিক্ষা স্বাস্থ্য আৰু খণ্ডত অতি গতি আনিবলৈ ভিজিবিলিটি গেপ ফাণ্ডিং ব্যৱহাৰৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে অসমৰ চুকে কোণে থকা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অতি সোনকালে চিনাক্ত কৰাৰ চৰকাৰী হুকুম ইতিমধ্যে জাৰি কৰা হৈছে কৃষিভিত্তিক উদ্যোগসমূহক অধিক শক্তিশালী কৰি তোলাৰ বাবে প্ৰস্তুত কৰিছে ব্লুপ্ৰিণ্ট ৰচিছে আৰু বিশ্বৰ বজাৰত বিক্ৰী হ'ব অসমৰ ফচল কৃষকৰ আয় বৃদ্ধি হ'ব দুগুণতকৈ অধিক এতিয়া কৃষকসকল যথেষ্ট উপকৃত হ'ব কিয়নো বিশ্বৰ বজাৰত কৃষকৰ সামগ্ৰী বিক্ৰী হ'ব আৰু ৰাজ্যত এতিয়া ৰাজ্য চৰকাৰে এটি বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে সমগ্ৰ অসম জুৰি মেগা এভিকশ্যন হ'ব উচ্ছেদ চলিব যিসকল অবৈধ ভূমি বেদখলকাৰী আছে চৰকাৰী ভূমি তেওঁলোকৰ বিৰুদ্ধে চলোৱা হ'ব এই বৃহৎ উচ্ছেদ অভিযান শিক্ষা স্বাস্থ্য আৰু শক্তি খণ্ডত গতি আনিব এইবাৰ ৰাজ্য চৰকাৰে আৰু অসমৰ চুকে কোণে থকা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অতি সোনকালে চিনাক্ত কৰি সেইসমূহ উন্নত কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিব কৃষিভিত্তিক উদ্যোগসমূহক উচিত মাত্ৰা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব বিশ্বৰ বজাৰত বিক্ৰী হ'ব অসমৰ ফচল অসমৰ যিসমূহ শাক পাচলি আছে ফচল আছে সেইসমূহ এতিয়া বিশ্বৰ দৰবাৰত বিক্ৰী কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ল'ব বিশেষ ভূমিকা পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ পৰিয়াললৈ সুখবৰ এটা ভাল খবৰ আহিছে অসমৰ লাখ লাখ পৰিয়াললৈ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ আৰ্থিক সাহায্য এটা খুবেই ভাল খবৰ অসমৰ বাবে ৰাজ্যবাসীৰ বাবে আপুনিও পাব ৰাজ্য চৰকাৰৰ পৰা 5 লাখ টকাৰ বিশেষ অৰ্থ সাহায্য আপুনিও লাভ কৰিব পাৰিব কিন্তু কেনেকৈ আজিয়েই কৰি লওক এইটো জৰুৰী কাম এটা জৰুৰী কাম কৰিব লাগিব এই 5 লাখ টকাৰ সাহায্য লাভ কৰিবৰ বাবে কি জৰুৰী কাম সেয়া আমি জনাই আছো অন্যথা হেৰুৱাব আপোনাৰ 5 লাখ টকাৰ ডাঙৰ সুবিধা যি সুবিধা ৰাজ্য চৰকাৰে আপোনালোকৰ বাবে প্ৰেৰণ কৰিছে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ লোকৰ বাবে প্ৰতিটো দৰিদ্ৰ তথা কম উপাৰ্জনকাৰী পৰিয়ালৰ বাবে চৰকাৰে লৈ আনিছে এক বৃহৎ উপহাৰ চিকিৎসাৰ খৰচক লৈ আৰু চিন্তা কৰিব নালাগে আপোনালোকে চিকিৎসা যি আচলতে ব্যয়বহুল খৰচ সেই খৰচত শীঘ্ৰে আপুনি বনাই লওক PMJY কাৰ্ড এই কাৰ্ডখন আপুনি বনাব লাগিব আৰু কেনেদৰে বনাব লাগিব PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা এতিয়া আপোনালোকে 5 লাখ টকালৈকে 5 লাখ টকা পৰ্যন্ত অসম চৰকাৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ কেনেকৈ আবেদন কৰিব জানি লওক সমগ্ৰ প্ৰক্ৰিয়া আমি জনাইছো আপোনালোকক এটি বিশেষ গুৰুত্বপূৰ্ণ খবৰ আজি আপোনাৰ নিকটতম ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ সৈতে আপোনালোক যাওক আৰু তাতে যোগাযোগ কৰক কেনেদৰে আপোনালোকে সুবিধা লাভ কৰিব পাৰিব অথবা ঘৰতে বহি বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈও কৰিব পাৰিব আবেদন যে আচলতে যে কাৰ্ডখন আপুনি ঘৰত বহিও আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড থাকিবই লাগিব আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড অথবা আধাৰ নম্বৰ ব্যৱহাৰেৰে কৰা হ'ব যোগ্যতা নিৰ্ধাৰণ যোগ্য বুলি প্ৰমাণিত হ'লে পৰিয়ালৰ সদস্যসকলৰ নাম স্ক্ৰীনত স্পষ্ট হৈ পৰিব যে এই পৰিয়ালটো যোগ্য আপোনাৰ পৰিয়ালটো আৰু আবেদনকাৰীয়ে চিনাক্ত কৰিব লাগিব সদস্যৰ নাম যিসমূহ স্ক্ৰীনত নাম উঠিব সেই নামসমূহ আপোনাৰ পৰিয়ালৰ হয় নে নহয় আৰু আধাৰত সন্নিৱিষ্ট নম্বৰত আপোনাৰ আহিব OTP মোবাইলত ভেৰিফিকেশ্যনৰ বাবে এটা OTP যাব OTP অথবা বায়োমেট্ৰিকৰ জৰিয়তেও থাম্ব ইমপ্ৰেছনৰ জৰিয়তে নিশ্চিত কৰিব পাৰিব তথ্য
যিমো তথ্য আছে আপোনালোকে নিশ্চিত কৰিব পাৰিব আৰু আবেদনৰ সময়ত লাগিব আবেদনকাৰীৰ লাইভ ফটো আপোনালোকে ফটো লৈ গ'লে নহ'ব তাতে আপোনালোকক ফটো উঠোৱা হ'ব আৰু EKYC সম্পূৰ্ণ হ'লে 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব PMJAY কাৰ্ড আৰু চৰকাৰী হাস্পতালত আয়ুষ্মান কাউণ্টাৰলৈ গৈ আয়ুষ্মান মিত্ৰৰ সহায়ত অতি ক্ষিপ্ৰতাৰে সক্ৰিয় কৰিব পাৰিব এই কাৰ্ডখন এটা খুবেই ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিয়নো অসম চৰকাৰ চিকিৎসা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ কেনেকৈ আবেদন কৰিব আপুনি 5 লাখ টকা পৰ্যন্ত সুবিধা লাভ কৰিবৰ বাবে আজি আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ গৈ আপোনালোকে এই বিষয়ত খবৰ কৰক এই সন্দৰ্ভত অধিক জানিবৰ বাবে আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে আমাৰ কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰক আমি খুব সুন্দৰকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ ধুবুৰী তামাৰহাটত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয় তৃতীয় শ্ৰেণীৰ ছাত্ৰী খাদিজা পাৰভিনৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰী তামাৰহাটত সৰ্পদংশন হোৱা ছাত্ৰী খাদিজাক তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে কিন্তু ফাৰ্মাচিষ্ট ইক্ৰামুল হকে উভতাই পঠোৱাৰ পিছতেই সেই দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ মৃত্যু হয় আৰু ইয়াৰ পিছতেই ইক্ৰামুল হকৰ বিৰুদ্ধে ওলাই আহে শ জনতা ওলাই আহে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আৰু ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক উপস্থিত হ'বলগীয়া হয় কিয়নো এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে আৰু আৰক্ষীৰ বাহন আগচি প্ৰচণ্ড প্ৰতিবাদৰ সৃষ্টি কৰে জনতাই আৰু ফাৰ্মাচিষ্টগৰাকীৰ ভুলৰ বাবেই ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ ইতিমধ্যে ৰাইজে উত্থাপন কৰিছে এটা খুবেই হৃদয়বিদাৰক ঘটনা আপোনালোকক জনাই আছোঁ এগৰাকী ফাৰ্মাচিষ্ট ইক্ৰামুল হকে উভতাই পঠিওৱাৰ পিছতে সৰ্পদংশন হোৱা এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটে আৰু ইয়াৰ পিছতে ইক্ৰামুল হক নামৰ এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ওলাই আহে শ লোক আৰু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হ'বলৈ বাধ্য হয় আৰু ইয়াৰ পিছতে সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰে আৰু আৰক্ষীৰ বাহন আগচি প্ৰচণ্ড প্ৰতিবাদৰ সৃষ্টি কৰে স্থানীয় জনতাই পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিন্তু PMAY চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা ৰাজ্যত নতুনকৈ 44,554টা পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য 16,810টা নতুন পকী গৃহ আৰু দ্ৰুতগতিত চলিব এই ঘৰ নিৰ্মাণৰ কাম শীঘ্ৰে ইতিমধ্যে ধন মুকলাই দিছে আৰু দ্ৰুতগতিত চলিব এই কাম আৰু পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলাই দিছে 220 কোটি 12 লাখ কোটি টকাৰ সাহায্য আৰু আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা নতুন তালিকা ইতিমধ্যে সাজু হৈ আছে আপুনি এতিয়াই তালিকা সুনিশ্চিত কৰক আৰু 27,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰী চৰকাৰী ঘৰৰ এই ধন আৰু পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ যাব ঘৰ নিৰ্মাণৰ আঁচনিৰ ধন আপোনালোকে পোনপটীয়াভাৱে লাভ কৰিব আৰু চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই শীঘ্ৰে চাই লওক আপোনাৰ যদি জিঅ' টেকিং কৰিছিলে আপুনি আজিয়ে গৈ নামটো চাই লওক পঞ্চায়তত গৈ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰক লৈ ৰাজ্য চৰকাৰে কৰিছে এই বৃহৎ ঘোষণা 44,354টা পৰিয়ালে লাভ কৰিব এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ গতিকে এই সংখ্যাটোত আপোনাৰ পৰিয়ালটোৰ ঘৰৰ তালিকাৰ নামটো আছে নে নাই এয়া সুনিশ্চিত কৰিবৰ বাবে এতিয়াই তালিকাখন গৈ কিনে চাওক আৰু ক'ত গৈ চাব আপুনি পঞ্চায়তত গৈ কিনে আপুনি শীঘ্ৰে এই তালিকাখন আপুনি চাব পাৰিব আৰু পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলাই দিছে 220 কোটি 12 লাখ টকাৰ বিশাল পুঁজি ইতিমধ্যে চৰকাৰে ধন মুকলাই দিছে আৰু আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা দ্বিতীয়খন তালিকাও সাজু হৈ আছে যদি কিবা কাৰণত আপোনাৰ প্ৰথমখন তালিকাত নাম অহা নাই তেতিয়াহ'লে শীঘ্ৰে চেক কৰক যে দ্বিতীয়খন তালিকাত আপোনালোকৰ নাম আছে নে নাই গতিকে ৰাজ্যবাসীৰ বাবে এটা খুবেই ভাল খবৰ খুবেই ইতিবাচক খবৰ আৰু পোনপটীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব তেওঁলোকৰ একাউণ্টত ধন কোনো তৃতীয় পক্ষৰ হাতত ধন নাযায় আপোনালোকৰ যি একাউণ্ট আছে সেই একাউণ্টতে পোনপটীয়াকৈ আপোনালোকে এই ঘৰৰ যি আচলতে ধন সেই ধন আপোনালোকে লাভ কৰিব গতিকে এই গুৰুত্বপূৰ্ণ ভাল খবৰটোৰ বাবে আপোনালোকে এতিয়া ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো পৰৱৰ্তী সময়ত আপডেটসমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ